হেল্ল' ষ্টুডেণ্ট, এইটো ভিডিঅ'ৰ জৰিয়তে মই ক্লাছ 10 ছ'চিয়েল ছায়েন্স ইতিহাস খণ্ডৰ বংগ বিভাজন আৰু স্বদেশী আন্দোলনৰ কেইটামান ইম্পৰ্টেণ্ট MCQ আলোচনা কৰিম। তাৰে 1 নম্বৰ কুৱেশ্যনটো চোৱা, বন্দিনী ভাৰত নামৰ নাটকখনৰ ৰচক কোন? অপশ্যন এত দিয়া আছে অমৰনাথ, বিত দিয়া আছে গিৰীশ কুমাৰ, চিত দিয়া আছে অমৃত প্ৰভা আৰু ডিত দিয়া আছে অম্বিকাগিৰি ৰায়চৌধুৰী। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, বন্দিনী ভাৰত নামৰ নাটকখনৰ ৰচক হ'ল অম্বিকাগিৰি ৰায়চৌধুৰী। কুৱেশ্যন 2 চোৱা, 1905 খ্ৰীষ্টাব্দৰ কোন তাৰিখে বংগ বিভাজন কাৰ্যকৰী হৈছিলে? অপশ্যন এত দিয়া আছে 26 জানুৱাৰী, বিত দিয়া আছে 16 অক্টোবৰ, চিত দিয়া আছে 15 আগষ্ট আৰু ডিত দিয়া আছে 14 মাৰ্চ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, 16 অক্টোবৰ। অৰ্থাৎ 1905 খ্ৰীষ্টাব্দৰ 16 অক্টোবৰ তাৰিখে বংগ বিভাজন কাৰ্যকৰী হৈছিলে। কুৱেশ্যন 3টো চোৱা, কোনজন ভাইচৰয়ৰ শাসনকালত বংগ বিভাজন হৈছিল? অপশ্যন এত দিয়া আছে লৰ্ড মিণ্টো, বিত দিয়া আছে লৰ্ড নেথানিয়েল কাৰ্জন, চিত দিয়া আছে লৰ্ড হামিল্টন আৰু ডিত দিয়া আছে লৰ্ড ৰিপন। এই চাৰিটাৰ মাজত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, লৰ্ড নেথানিয়েল কাৰ্জন। অৰ্থাৎ লৰ্ড নেথানিয়েল কাৰ্জনৰ শাসনকালত বংগ বিভাজন হৈছিল। কুৱেশ্যন 4 চোৱা, ভাৰতীয় জাতীয়তাবাদৰ প্ৰাণকেন্দ্ৰ বুলি কোন ঠাইক অভিহিত কৰা হয়? অপশ্যন এত দিয়া আছে দিল্লীক, বিত দিয়া আছে বাংলাদেশক, চিত দিয়া আছে বংগদেশক আৰু ডিত দিয়া আছে ঢাকা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, বংগদেশক। ভাৰতীয় জাতীয়তাবাদৰ প্ৰাণকেন্দ্ৰ বুলি বংগদেশক অভিহিত কৰা হয়। তাৰপিছত কুৱেশ্যন 5টো চোৱা, বংগদেশৰ একত্ৰীকৰণ হৈছিল? ইয়াত দিয়া আছে 1910 খ্ৰীষ্টাব্দৰ 22 ডিচেম্বৰত, বিত দিয়া আছে 1911 খ্ৰীষ্টাব্দৰ 12 ডিচেম্বৰত, চিত দিয়া আছে 1912 খ্ৰীষ্টাব্দৰ 2 ডিচেম্বৰত আৰু ডিত দিয়া আছে 1913 খ্ৰীষ্টাব্দৰ 22 ডিচেম্বৰত। ইয়াৰে শুদ্ধ উত্তৰটো পাবা অপশ্যন বি, 1911 খ্ৰীষ্টাব্দৰ 12 ডিচেম্বৰত বংগদেশৰ একত্ৰীকৰণ হৈছিলে। তাৰপিছত কুৱেশ্যন 6টো চাবা, এইটো একেবাৰে ইজি। বংগদেশত জাতীয় শিক্ষা পৰিষদ গঠন হৈছিলে? ইয়াত দিয়া আছে 1902 চনৰ 5 আগষ্ট, বিত দিয়া আছে 1903 চনৰ 26 আগষ্ট, চিত দিয়া আছে 1908 চনৰ 15 আগষ্ট আৰু ডিত দিয়া আছে 1906 চনৰ 11 মাৰ্চত। ইয়াৰে শুদ্ধ উত্তৰটো পাবা অপশ্যন ডি, 1906 চনৰ 11 মাৰ্চত বংগদেশত জাতীয় শিক্ষা পৰিষদ গঠন হৈছিল। কুৱেশ্যন 7টো চোৱা, ঢাকা, চট্টগ্ৰাম আৰু ৰাজশ্বাহী এই তিনিটা সংমণ্ডলৰ সৰ্বমুঠ ডেছ এলেকা অসমৰ লগত সংলগ্ন কৰি পূৰ্ববংগ আৰু অসম নামৰ প্ৰদেশখন গঠন কৰা হৈছিল। ইয়াৰে শুদ্ধ উত্তৰটো পাবা অপশ্যন বি, 106,540 বৰ্গ মাইল এলেকা অসমৰ লগত সংলগ্ন কৰি পূৰ্ববংগ আৰু অসম নামৰ প্ৰদেশখন গঠন কৰা হৈছিল। শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি। কুৱেশ্যন 8টো চাবা, পূৰ্ববংগ আৰু অসম নামৰ প্ৰদেশখনৰ ৰাজধানী ডেছ স্থাপন কৰা হৈছিল? অপশ্যন এত দিয়া আছে শ্বিলঙত, বিত দিয়া আছে গুৱাহাটীত, চিত দিয়া আছে ঢাকাত আৰু ডিত দিয়া আছে এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো পাবা অপশ্যন চি, ঢাকাত। অৰ্থাৎ পূৰ্ববংগ আৰু অসম নামৰ প্ৰদেশখনৰ ৰাজধানী ঢাকাত স্থাপন কৰা হৈছিলে। তাৰপিছত কুৱেশ্যন 9টো চাবা, বিদেশী পণ্য বৰ্জনৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল? ইয়াত দিয়া আছে
1905 খ্ৰীষ্টাব্দৰ 9 আগষ্ট তাৰিখে। বিত দিয়া আছে 1906 খ্ৰীষ্টাব্দৰ 15 আগষ্ট তাৰিখে। চিত দিয়া আছে 1907 খ্ৰীষ্টাব্দৰ 7 আগষ্ট তাৰিখে আৰু ডিত দিয়া আছে 1907 খ্ৰীষ্টাব্দৰ 27 আগষ্ট তাৰিখে। ইয়াৰে শুদ্ধ উত্তৰটো পাবা অপশ্যন এ 1905 খ্ৰীষ্টাব্দৰ 7 আগষ্ট তাৰিখে। তাৰপিছত কুৱেশ্যন 10টো চোৱা, স্বদেশী আন্দোলনৰ সময়ছোৱাত যুগান্তৰ নামৰ সংবাদ পত্ৰখন সম্পাদনা কৰিছিল। এ নাম্বাৰ অপশ্যন এত দিয়া আছে গিৰীশ ঘোষ, বিত দিয়া আছে ভূপেন্দ্ৰনাথ দত্ত, চিত দিয়া আছে অমৃতলাল বসু আৰু ডিত দিয়া আছে অমৰেন্দ্ৰ নাথ দত্ত। ইয়াৰে শুদ্ধ উত্তৰটো পাবা অপশ্যন বি ভূপেন্দ্ৰনাথ দত্ত। তাৰপিছত কুৱেশ্যন 11টো চাবা, বেংগল কেমিকেলছ নামৰ উদ্যোগ প্ৰতিষ্ঠানটোৰ প্ৰধান উদ্যোক্তা কোন আছিল? এত দিয়া আছে জামছেদজী টাটা, বিত দিয়া আছে আচাৰ্য প্ৰফুল্ল ৰায়, চিত দিয়া আছে নীলৰতন চৰকাৰ, ডিত দিয়া আছে ভূপেন্দ্ৰনাথ দত্ত। ইয়াৰে শুদ্ধ উত্তৰটো পাবা অপশ্যন বি আচাৰ্য প্ৰফুল্ল ৰায়। তাৰপিছত কুৱেশ্যন 12টো চাবা, বংগ বিভাজনক কেন্দ্ৰ কৰি কেতিয়া জাতীয় কংগ্ৰেছৰ মাজত বিভাজন ঘটিছিল? অপশ্যন এত দিয়া আছে 1905 চনত, বিত দিয়া আছে 1904 চনত, চিত দিয়া আছে 1907 চনত আৰু ডিত দিয়া আছে 1906 চনত। ইয়াৰে শুদ্ধ উত্তৰটো পাবা অপশ্যন ডি 1906 চনত। কুৱেশ্যন 13 চোৱা, বংগ বিভাজনৰ অন্তৰ্নিহিত উদ্দেশ্য কি আছিল? এত দিয়া আছে শাসনৰ সুবিধাৰ বাবে, বিত দিয়া আছে ভাৰতক ব্ৰিটিছে স্বাধীনতা নিদিয়াৰ বাবে, চিত দিয়া আছে ঐক্যবদ্ধ বংগ শক্তিক দ্বিখণ্ডিত কৰা, ডিত দিয়া আছে এটা নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ঐক্যবদ্ধ বংগ শক্তিক দ্বিখণ্ডিত কৰাই আছিল বংগ বিভাজনৰ অন্তৰ্নিহিত উদ্দেশ্য। তাৰপিছত কুৱেশ্যন 14টো চোৱা, চিপাহী বিদ্ৰোহৰ সংগঠিত হৈছিল। চিপাহী বিদ্ৰোহ সংগঠিত হৈছিলে অপশ্যন এত দিয়া আছে 1657 খ্ৰীষ্টাব্দৰ, বিত দিয়া আছে 1757 খ্ৰীষ্টাব্দৰ, চিত দিয়া আছে 1857 খ্ৰীষ্টাব্দত আৰু ডিত দিয়া আছে 1858 খ্ৰীষ্টাব্দৰ। ইয়াৰ শুদ্ধ উত্তৰটো পাবা অপশ্যন চি 1857 খ্ৰীষ্টাব্দত চিপাহী বিদ্ৰোহ সংগঠিত হৈছিল। তাৰপিছত কুৱেশ্যন 15টো চোৱা, ইংলেণ্ডৰ চৰকাৰে নিয়ন্ত্ৰণকাৰী আইন প্ৰৱৰ্তন কৰে। অপশ্যন এত দিয়া আছে 1771 খ্ৰীষ্টাব্দত, বিত দিয়া আছে 1772 খ্ৰীষ্টাব্দত, চিত দিয়া আছে 1773 খ্ৰীষ্টাব্দত আৰু ডিত দিয়া আছে 1774 খ্ৰীষ্টাব্দত। ইয়াৰ শুদ্ধ উত্তৰটো পাবা অপশ্যন চি 1773 খ্ৰীষ্টাব্দত ইংলেণ্ডৰ চৰকাৰে নিয়ন্ত্ৰণকাৰী আইন প্ৰৱৰ্তন কৰে। কুৱেশ্যন 16টো চোৱা, ঢাকাক ৰাজধানী হিচাপে লৈ প্ৰস্তাৱিত পূৰ্ব বংগ আৰু অসম নামৰ প্ৰদেশখনৰ জনসংখ্যা আছিল কিমান আছিল জনসংখ্যা? ইয়াত দিয়া আছে 3 কোটি 10 লাখ, বিত দিয়া আছে 4 কোটি 10 লাখ, চিত দিয়া আছে 5 কোটি 40 লাখ আৰু ডিত দিয়া আছে 5 কোটি 10 লাখ। ইয়াৰ শুদ্ধ উত্তৰটো পাবা অপশ্যন এ 3 কোটি 10 লাখ। কুৱেশ্যন 17টো চোৱা, ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল। ইয়াণ্ডাবু সন্ধিটো কিমান চনত স্বাক্ষৰিত হৈছিল? ইয়াৰে অপশ্যন এত দিয়া আছে 1824 খ্ৰীষ্টাব্দৰ 26 ফেব্ৰুৱাৰীত, বিত দিয়া আছে 1826 খ্ৰীষ্টাব্দৰ 24 ফেব্ৰুৱাৰীত, চিত দিয়া আছে 1826 খ্ৰীষ্টাব্দৰ 26 ফেব্ৰুৱাৰীত আৰু ডিত দিয়া আছে এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো পাবা অপশ্যন বি 1826 খ্ৰীষ্টাব্দৰ 24 ফেব্ৰুৱাৰীত। তাৰপিছত কুৱেশ্যন 18টো চোৱা, কাৰ নেতৃত্বত ছাত্ৰ সংসদ গঠন হৈছিল? ইয়াত দিয়া আছে ৰবীন্দ্ৰনাথ ঠাকুৰৰ, বিত দিয়া আছে সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়ৰ, চিত দিয়া আছে বংকিম চন্দ্ৰ চট্টোপাধ্যায়ৰ, ডিত দিয়া আছে আনন্দ মোহন বসুৰ। ইয়াৰে শুদ্ধ উত্তৰটো পাবা অপশ্যন বি সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়। তাৰপিছত কুৱেশ্যন 19টো চাবা, বাঙালীৰ প্ৰাণ বাঙালীৰ মন এক হওক হে ভগৱান গীতটি কাৰ? এক নম্বৰ এত দিয়া আছে ৰবীন্দ্ৰনাথ ঠাকুৰৰ,
বিত দি আছে মুকুন্দ দাসৰ, চিত দি আছে বংকিম চন্দ্ৰ চট্টোপাধ্যায়ৰ আৰু ডিত দি আছে এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো পাবা অপশ্যন এ ৰবীন্দ্ৰনাথ ঠাকুৰৰ। তাৰপিছত আজিৰ ভিডিঅ'ৰ লাষ্ট কুৱেশ্যন চোৱা, বন্দে মাতাৰম গীতটিৰ ৰচক কোন? এইটো কমন কুৱেশ্যন হয়নে, চবে জানো, তথাপিও এড দি আছে চোৱা মুকুন্দ দাস, বিত দি আছে ৰবীন্দ্ৰনাথ ঠাকুৰ, চিত দি আছে বংকিম চন্দ্ৰ চট্টোপাধ্যায় আৰু ডিত দি আছে সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়। ইয়াৰে শুদ্ধ উত্তৰটো কি হ'ব তোমালোকে কমেণ্ট কৰি কমেণ্ট বক্সত জনাই দিবা। আৰু এইখিনি আছিল ইম্পৰ্টেণ্ট MCQ 2025ৰ বাবে। আৰু যদি এইটো চেপ্টাৰৰ পৰা তোমালোকৰ MCQ লাগে তোমালোকে কমেণ্ট কৰি জনাই দিবা, মই আৰু এটা ভিডিঅ' বনাই আপলোড কৰি দিম, নহ'লে তোমালোকক PDF শ্বেয়াৰ কৰি দিম। ধন্যবাদ।